তো বানপানীৰ প্ৰবল সোঁতত মানুহজনে সন্ধিয়া 4টামান বজাত আমি গোটেই গাঁৱৰ মানুহ যাওঁতে তেখেতে মোক ক'লে, খুৰা মোৰ ছাগলী হেৰাইছে 5টামান বুলি। তেওঁ ছাগলী বিচাৰি আহিছিলে, মানুহজনক মই লগ পাইছিলোঁ। তো পিছত মানুহজনৰ ঘৰ ফালে আমি গ'লোঁ, গোটেই পানী সোমাই আছিল। তো পিছত আমি গাঁৱত ইফালে বেলেগ বেলেগ মানুহকো আমি উদ্ধাৰ কৰিলোঁ। গম পালোঁ যে মানুহজন সন্ধানহীন হৈ আছে। যিজন মানুহজন সন্ধানহীন হৈ আছে পৰমেশ্বৰ চবৰ, বয়স প্ৰায় 40 বছৰ। তেওঁৰ বৰ্তমান 4টা ল'ৰা ছোৱালী, ঘৈণীয়েক আছে। SDRF প্ৰায় 1-1.5 ঘণ্টামান তেওঁলোকৰ নাৱেদি যুঁজিলে, তেওঁলোকে কোনো সম্ভেদ নাপালে। পিছত আমাৰ এই গাঁওৰক্ষী বাহিনীৰ ল'ৰা পানীত সোমাই পলাই। তেওঁ কেনেবাকৈ কি কৰোঁতে মানুহজনক এটা খালৰ নিচিনা জেগাত মানে ভৰি লগোৱাত মানুহজনে মানে কিবা পালোঁ বুলি উঠি আহোঁতে মানুহজন সঁচা তাতে পায়। চৰকাৰৰ পৰা 4 লাখ টকা এটা পাইছে সাহায্য হিচাপে। গতিকে মানিটো পানীত আছিলে ভিতৰত। তাৰপিছত ৰেস্কিউ টিম আহিছিলে, SDRF। সিহঁতে বিচাৰি নাপালে, লাষ্টত আমাৰ গাঁৱৰ ল'ৰাকেইটাক সোমাই আমি ওলালোঁ। কি নাম আছিলে মানুহজনৰ? মানুহটোৰ নাম কি নাম আছিলে মানুহজনৰ? পৰমেশ্বৰ চবৰ। পৰমেশ্বৰ চবৰ। কি হৈছিলে ঘটনাটো? প্ৰথম মানে কালি বানপানী উঠিছিলে। বানপানী উঠাত মানে ঘৰত পূৰা পানী সোমাই গ'ল। খানা পিনা বনাব নোৱাৰে। সেইটো কাৰণে ছোৱালী ঘৰ বিয়া হৈছে, ছোৱালী ঘৰৰ পৰা খানা লৈ আহি আছিলে মানে পৰিয়ালৰ কাৰণে। সেইটো টাইমতে পানী পৰি গ'ল। বিচাৰি পোৱাই নাছিলে? বিচাৰি পোৱা নাছিলোঁ। কালি ৰাতি বিচাৰিলোঁ, নাপালোঁ। ৰাতিপুৱা SDRF ফোন কৰি SDRF নাপালে। লাষ্টত লোকেল ল'ৰাকেইটা আমি পানীত সোমাই ওলাইছোঁ। পানী ডুবি আছিলে পানী। প্ৰশাসনৰ লোক আহিছিলেনে? আহিছিলে, চবে আহিছিলে। পুলিচ আহিছিলে, প্ৰশাসন আহিছিলে, আমাৰ BJP লিডাৰবিলাকো আহিছিলে। বহুত সহায় কৰিছিলে, আমাৰ ভাল লাগিলে। আমাৰ কৃষ্ণ কমল তাঁতী টিম আহিছিলে, ভাল লাগিছিলে। তো বানপানীৰ প্ৰবল সোঁতত মানুহজনে সন্ধিয়া 4টামান বজাত আমি গোটেই গাঁৱৰ মানুহ যাওঁতে তেখেতে মোক ক'লে, খুৰা মোৰ ছাগলী হেৰাইছে 5টামান বুলি। তেওঁ ছাগলী বিচাৰি আহিছিলে, মানুহজনক মই লগ পাইছিলোঁ। তো পিছত মানুহজনৰ ঘৰ ফালে আমি গ'লোঁ, গোটেই পানী সোমাই আছিল। তো পিছত আমি গাঁৱত ইফালে বেলেগ বেলেগ মানুহকো আমি উদ্ধাৰ কৰিলোঁ। গম পালোঁ যে মানুহজন সন্ধানহীন হৈ আছে। যিজন মানুহজন সন্ধানহীন হৈ আছে পৰমেশ্বৰ চবৰ, বয়স প্ৰায় 40 বছৰ। তেওঁৰ বৰ্তমান 4টা ল'ৰা ছোৱালী, ঘৈণীয়েক আছে। SDRF প্ৰায় 1-1.5 ঘণ্টামান তেওঁলোকৰ নাৱেদি যুঁজিলে, তেওঁলোকে কোনো সম্ভেদ নাপালে। পিছত আমাৰ এই গাঁওৰক্ষী বাহিনীৰ ল'ৰা পানীত সোমাই পলাই। তেওঁ কেনেবাকৈ কি কৰোঁতে মানুহজনক এটা খালৰ নিচিনা জেগাত মানে ভৰি লগোৱাত মানুহজনে মানে কিবা পালোঁ বুলি উঠি আহোঁতে মানুহজন সঁচা তাতে পায়। চৰকাৰৰ পৰা 4 লাখ টকা এটা পাইছে সাহায্য হিচাপে। গতিকে মানিটো পানীত আছিলে ভিতৰত। তাৰপিছত ৰেস্কিউ টিম আহিছিলে, SDRF। সিহঁতে বিচাৰি নাপালে, লাষ্টত আমাৰ গাঁৱৰ ল'ৰাকেইটাক সোমাই আমি ওলালোঁ। কি নাম আছিলে মানুহজনৰ? মানুহটোৰ নাম পৰমেশ্বৰ চবৰ। কি হৈছিলে ঘটনাটো? প্ৰথম মানে কালি বানপানী উঠিছিলে। বানপানী উঠাত মানে ঘৰত পূৰা পানী সোমাই গ'ল। খানা পিনা বনাব নোৱাৰে। সেইটো কাৰণে ছোৱালী ঘৰ বিয়া হৈছে, ছোৱালী ঘৰৰ পৰা খানা লৈ আহি আছিলে মানে পৰিয়ালৰ কাৰণে। সেইটো টাইমতে পানী পৰি গ'ল। বিচাৰি পোৱাই নাছিলে? বিচাৰি পোৱা নাছিলোঁ। কালি ৰাতি বিচাৰিলোঁ, নাপালোঁ। ৰাতিপুৱা SDRF ফোন কৰি SDRF নাপালে। লাষ্টত লোকেল ল'ৰাকেইটা আমি পানীত সোমাই ওলাইছোঁ। পানী ডুবি আছিলে পানী। প্ৰশাসনৰ লোক আহিছিলেনে? আহিছিলে, চবে আহিছিলে। পুলিচ আহিছিলে, প্ৰশাসন আহিছিলে, আমাৰ BJP লিডাৰবিলাকো আহিছিলে। বহুত সহায় কৰিছিলে, আমাৰ ভাল লাগিলে। আমাৰ কৃষ্ণ কমল তাঁতী টিম আহিছিলে।